মই দিল্লীলৈ গ'লে কেনেকৈ হ'ব? মোৰতো ভোট কেইটামান ল'বলৈ মন আছে। ন' ইয়াত কোনো পাৰ্টি নাথাকিব, অনলি ফৰ মামা। মামাৰ লগত ফটো উঠি আছো। আমি বিচাৰোঁ মামাই থাকক আৰু অৰুণোদয় দিছে, উদ্যমিতা আঁচনি দিছে, আমাক ঘৰ দিছে, গেছ দিছে। কি খবৰ ৰে? ভালে আছো, বঢ়িয়া। আকৌ এইখিনি পালে কোনোবা একো দেখে নেকি? তাকেই, আমি যদি আগবাঢ়ি নাযাওঁ পিছৰ কামখিনি ঠিক নহ'ব। গতিকে আমি আগবাঢ়িব লাগিব। আপুনি আপোনাৰ ভাবে, মই মোৰ ভাবে, কিন্তু মনটো থাকিবই বাহিৰত পাৰ্টি বেলেগ। দে আগন্তুক দিনমান বছৰৰ সকলো বিপদ ঘূৰ্ণিতৰ পৰিত্ৰাণ কৰি আৰু মহৎ জীৱন সিদ্ধি কৰে মহাপ্ৰভুৱে বিপদীশ্বৰে কৃপা দৃষ্টি দি সকলো বিপদৰ পৰা পৰিত্ৰাণ কৰি আনন্দ মুক্ত কৰি সকলোৰে সহবান্ধৱে বহুকাল ৰক্ষা কৰিব। বহি ল'ব লাগিছিল। কাম চোৱা, কাম কাজ কেনে দেখিছা? ৰাস্তা পদূলি চোৱা, সুন্দৰ পকা। আৰু যিমান মহিলা আছে আমাৰ আই মাতৃ সকলোক টকাৰে ভৰাই দিছোঁ। ছাত্ৰ ছাত্ৰীক পঢ়িবলৈ দিছোঁ। আপুনিতো বহুত কৰিছেই, এইবাৰ মোকো এবাৰ চান্স দি চাওক, মই কি কৰিব পাৰোঁ। তোমাক চান্স? তই ভোট কোনে দিছে? কি কৰিছা? আছা ক'ত মানুহটো? আমি চোৱা, অসমৰ কিমান মহিলা সকলোকে টকাৰে ভৰাই দিছোঁ। ছাত্ৰ ছাত্ৰীক স্কুটি, এইবাৰ ভাগিনক বুলেট দিম বুলেট। আৰু এডিআৰিত বিনা পইচা কত ল'ৰা ছোৱালীয়ে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে, আৰু তাত তুমি টকা পাইছা ক'ৰ পৰা? দুনিয়াখন ধাৰত পোত খুৱাই পেলালা, অসম ৰখাতলৈ গ'ল, তাত তুমি বুলেট দিবা? টকা ধাৰটো দিবই, বেংক আছে বেংকে দিবই, কিন্তু ধাৰ ল'ব পৰাও কেপাচিটি আছে। পাৰিবা তুমি? শুনক, মই এইবাৰ আগবাঢ়িছোঁ, আগবাঢ়ি যাম। এটা মোক সুবিধা দিয়ক, মই কি কৰোঁ আপুনি চাওক। যিহেতু এইখন অসমততো মোৰো অধিকাৰ আছে,
এইখন মোৰ অসম আৰু তুমি হেৰি কৰা এইবাৰ আশা বাদ দিয়া অহা বছৰলৈ নেক্সট যিটো ছেশ্যন আহিব তালৈ অপেক্ষা কৰা আপুনি চান্স নিদিয়ে নালাগে কিন্তু এই মন্দিৰলৈ যোৱা মোৰ ৰাইজৰ ওচৰত প্ৰচেছন কৰিবলৈ যোৱা সেইখিনিত আপুনি বন্ধ কৰিছে কেলে সেইটোতো বন্ধ কৰিব নালাগে আপুনি এতিয়া বুজি পালা এইখন মোৰ অসম গতিকে তুমি এটা কাম কৰা তোমাৰ যিমান বেলেঞ্চ আছে মোক দি দিয়া আৰু তুমি নেক্সট ছেশ্যনৰ কাৰণে অপেক্ষা কৰা বেলেঞ্চ মই দিব পাৰোঁ কিন্তু মোৰ বেনিফিট কি হ'ব মইতো কিবা পাব লাগিব সেয়া তুমি পিছত হিচাপ পাবা সকলো গম পাই থাকিবা খালি এটা কাম কৰিবা ইয়াৰ পৰা নামি যাওঁতে তলত আমাৰ মানুহ আছে কিবা অসুবিধা আহিব পাৰে একো নাই মনে মনে গুচি যাব একো মাত নমতাকৈ লাহে লাহে গুচি যাব চাওক আপুনি মোক মন্দিৰলৈ অহা বন্ধ কৰিছে আপুনি মোক ৰাইজৰ ওচৰলৈ যোৱা বন্ধ কৰিছে সিমানখিনি কৰিলেতো মোৰো দুখ লাগিব নহয় মহন্ত ডাঙৰীয়া মই কি কৰিলোঁ এইটো ৰাইজে মোক ভাল পায় তাত মই কি কৰোঁ কাম কাজ দেখিছা মই কাম কাজ দেখি ৰাইজে ভাল পাইছে গোটেই অসমখনত কি কৰিছোঁ গতিকে সেইটোৰ ওপৰত ভিত্তি কৰি মানুহে মোক ভাল পায় এটা কাম কৰা তুমি অলপ লাহে ধীৰে আহা মই গৈ থাকিম শুনক মহন্ত ডাঙৰীয়া আপুনি এই হুলস্থুল বন্ধ কৰক মোক অন্ততঃ মিডিয়াৰ আগত অপমান নকৰিব এয়াই হ'ল পলিটিক্স তুমি এটা কাম কৰা তুমি আজি সন্ধিয়া দিল্লীলৈ গুচি যোৱা কি কয় হে আপুনি মই দিল্লীলৈ গ'লে ৰাইজৰ আগত মই মুখ দেখাম কেনেকৈ নহয় নহয় এইখন যে অনলি ফৰ মামা ইয়াত কোনো পাৰ্টি থাকিব নালাগে বুজিলা কথা মই দিল্লীলৈ গ'লে কেনেকৈ হ'ব সমাজততো মোৰ এটা কাম আছে সেই কামখিনি কৰিবলৈ সুবিধা দিয়ক ন' যাব লাগিব ইয়াত কোনো পাৰ্টি নাথাকিব ইয়া অনলি ফৰ মামা ইট ইজ অনলি ফৰ মামা ব'লা যাওঁ ছাৰ অলপতো ধৰি দি আছে কেনেকৈ যাব এতিয়া এতিয়া আপুনি এইটো ৰুমত অলপ দেৰি ৰখি দিয়ক এতিয়া এটা সোমাই থাকিব মই লৈ যাওঁ কি হ'ব মোৰ গতি আপুনি আমাৰ কাৰণে ইমান কাম কৰিছে আমাক উদ্যমিতা আঁচনি দিছে মহিলাকৰ কাৰণে অৰা পানী লৈ আহা মোৰ পিয়া লাগিছে হয় ছাৰ আনি আছোঁ বাকী সকলো ঠিকে আছা নে ঠিক আছে আমাৰ ঘৰৰ আৰু কিবা লাগিব লাগিব আমাৰ ঘৰৰ ওচৰৰ ল'ৰা এটা বিকলাংগ তাৰ কাৰণে কিবা এটা সুবিধা দিব হয় নেকি ঐ দিছি এই নোট কৰি লোৱা চাওঁ মামাৰ লগত ফটো উঠি আছে মোৰ লগতে কবি চেল্ফি বাৰু মামা প্লিজ মোক চাকৰি এটা দিয়ক না মামা মোৰ যে চাকৰি এটা বহুত প্ৰয়োজন হৈছে মামা প্লিজ হেল্প কৰক অ'কে তুমি কি পঢ়িলা মই PhD কৰিলোঁ মামা বহুত প্ৰয়োজন হৈছে প্লিজ হয় নেকি ছাপোৰ্ট কৰক মোক দিছি এইটো নোট কৰি লোৱা তোমাৰ এপইণ্টমেণ্ট কালিলৈকে উলিয়াও থেংক ইউ মামা থেংক ইউ আমাৰ মামা থকালৈকে আমাৰ একো টেনশ্যন নাই আমাৰ সকলোখিনি সুবিধা পাই আছোঁ মামাৰ পৰা আমি বিচাৰোঁ মামাই থাকক আৰু আমাৰ কাৰণে বহুত ভাল আমাৰতো বহুত সুবিধা কৰি আছে অৰুণোদয় দিছে উদ্যমিতা আঁচনি দিছে দিছে আমাক ঘৰ দিছে গেছ দিছে মোক গোটেইখিনিয়ে দিছে মামাই চব দিছে মামা থাকালৈকে আৰু একো আমাৰ চিন্তা নাই মামাই থাকে মামাকে বিচাৰোঁ আমি আমাৰ মামাই লাগে নমস্কাৰ নমস্কাৰ আমাৰ শ্ৰী শ্ৰী টিংগেশ্বৰ দেৱালয় হয় আপুনি পুৰোহিত হয় হয় ইয়াত মই বহুখিনি অনুদান দিছোঁ হয় হয় কাম কাজবিলাক কেনে চলি আছে বৰ্তমান বেয়া চলা নাই ভালেই চলি ঠিকে আছে আছে ন হয়। আৰু কিবা অসুবিধা আছে নেকি অসুবিধা মানে অকণমান অসুবিধা এটা এনেধৰণৰ থাকিব পাৰে অৱশ্যে থকা মানে ইয়াতে ৰাতি বেলিকা মানে আমাৰ বিশেষ মানুহজনৰ পহৰাৰ ব্যৱস্থাটো নাই হয় আৰু চৰিত্ৰৰ মানুহ কিছুমান সন্ধিয়া ৰাতি আহে আহি হয়, পেলাই মানে ভঙা হয়, মেলা কৰে
সেইকাৰণে আপুনিও মানে বাৰে প্ৰতি দি থাকিলে কিমান পইচা খৰচা কৰি থাকিব, কিন্তু ইতিমধ্যে মানে বহুতে ভাঙি চিঙি অৱস্থা নাই। আমি পানী এতিয়া তলৰ পৰা আনিব লাগে, কিনা পানী আনিব লাগে, এই পানীকণৰহে অসুবিধা হয়। এটা কাম কৰিম, আমি ইয়াতে সেই পানীটোকে আমি ফিল্টাৰ কৰি ইয়াত আমি ধুনীয়া টেংক এটা দি দিম, হয় হয় পানী ৰানিং ৱাটাৰ কৰি দিম হয় দেই। আৰু যদি কিবা লাগে হয় মোক এ, এখন জনাম হেৰিয়াত জনালে হ'ল, জনাম list জনাম হ'ল। এতিয়া আমাৰ বৰ সুন্দৰভাৱে চলি আছে, হয়। কোনো দিগদাৰী হয়। নাই। একদম ধুনীয়াকৈ টিঙে চিঙে ৰঙে চঙে দি হয়। পেলাই আমাৰ মন্দিৰ আগৰ তুলনাত বহুত উন্নতি হৈছে, হওক হওক, বহুত উন্নতি হৈছে। আৰু বহুসকল জাতিয়ে ইতিমধ্যে কৈছে যে বৰ ভাল কৰিছে, ভাল লাগিছে দেখি পেলাই। হয় হয় খালি পানী কলৰ ব্যৱস্থা মানে কথাটো ঠিক তেনেকুৱা ধৰণৰ ক'বই ধৰক, হয় হয় হয়, সেয়া আৰু ঠিকে আছে দিয়ক, গতিকে বৰ ভাল লাগিল বাৰু। আশীৰ্বাদ কৰিব হয়, আশীৰ্বাদ যাতে কৰিছোঁ এনেকৈ যাতে ৰাইজৰ বাবাই সেৱা কৰিবলৈ যাতে ৰাইজৰ সেৱা কৰিবলৈ বাৰে বাৰে যাতে আমি জয়যুক্ত হৈ হয়। ৰাইজৰ সেৱা কৰি যাব পাৰোঁ। হয় হয় ধন্যবাদ। নিশ্চয় নিশ্চয় জয়যুক্ত হ'ব, বাবাই সহায় কৰিব। হয় হয়। আপুনি ইয়াত সোমাই থাকিবলগীয়া হৈছে। কি কৰিব, উপায়টো নাই, প্ৰেছাৰ পৰিলে কৰিবই লাগিব। অলপ কথা পাতিব লাগিছিলে আৰু এতিয়া আপুনি যাব পাৰিব, ইয়াতে মানুহখিনি গ'লগৈ, কিন্তু তাৰ আগতে আপোনালোকৰ অলপ কথা আছিলে। আমি কোনেও নেদেখা জেগাত যাওঁ আহক। ব'লক তাতে তাতে কথা বহি পাতিম। লওঁ। ব'লক। আহক ইয়াতে বহোঁ। আগলৈ ব'লক ছাৰ, সেইটা জেগা আছে। তাতে মানুহে দেখিব, গোটেই ৰাইজ ভৰ্তি হৈ আছে, তালৈ গ'লে কেনেকৈ হ'ব? ইয়াতে মানে ছাৰ, কথা কি আছিলে গম পায় নে নাপায়? আমাৰ গোটেই লেডিজখিনিক কালি কিমান প্ৰহাৰ কৰিছে দেখিছে নহয়। আপোনাৰ গোটেই গাড়ী ভাঙি দিছে, ৰাইজ কেনেকৈ ওলাই আহিছে। ইয়াত আৰু আপুনি প্ৰচেছন কৰিব নোৱাৰিব। সেই গতিকে এইবাৰলৈ আপুনি বাদেই দিয়ক। আৰু এটা কাম কৰিব ছাৰ, আমাৰ মহিলা গোটেইবোৰৰ জখম হৈছে দেখিছে নহয়, দুগৰাকীমান হস্পিটেলত আছে। মইতো এইটো হাত দাঙিবই নোৱাৰোঁ। আপুনি ছাৰ এটা কাম কৰিব, মোৰ একাউণ্টত অলপমান টকা ভৰাই দিয়ক, নহ'লে আমি এনেকৈ কেনেকৈ থাকিম? ঠিক আছে, হ'ব, মই আপোনাৰ একাউণ্টত টকা অলপ পঠাই দিম। আৰুতো অলপ মহন্ত ডাঙৰীকো অলপ টকা দিব লাগিব। ছাৰ আপোনালোকক মই এটা কথা বুজি নাপালোঁ, আপুনি ইলেকশ্যনো নেখেলে, আপোনাক মন্দিৰলৈ যাব নিদিয়ে, তাৰ পিছতো আকৌ আপোনালোকে একেই হৈ থাকে, মানে কি বুজে? কি কৰিব, এই হ'ল দুনিয়া। কিন্তু ছাৰ কালি বহুত দুখ পাইছোঁ জানেনে, বহুত দুখ পাইছোঁ একদম। মই এই হাতটো আজি দাঙিবই পৰা নাই, কেনেকৈ মাৰিছে দেখিছেনে? আৰু গোটেই মানুহবোৰ ৰাইজবোৰ কেনেকৈ ওলাই আহিছে, বা মানি গৈছোঁ কিন্তু দেই। উপায় নাই, উপায় নাই। আৰু ধৈৰ্য আপুনি ধৰক। এতিয়া কি কৰিব? এনেকৈ সদায় আমি আপোনাৰ লগত গৈ গৈ মাৰ খাই থাকিম নে মামাৰ লগতে আমি গুচি যাওঁ? সেইটো আপোনাৰ বিবেচনা, আপুনি বিবেচনা কৰক। মোৰ লগত থাকে নে মামাৰ লগতে যায়, মহন্তৰ লগত যায়, সেইটো আপোনাৰ কথা। মই নহ'লেতো ক'ব ছাৰ লগা, আমি কেনেকৈ ঘৰত মোৰ থাকিম? ক'ব লগা একো নাই। মোৰ লগত থাকিলে আজি নহয় কাইলৈ আপুনি উপকৃত হ'বই। মইতো এনেকৈ বহি নাথাকোঁ। আৰু ছাৰ কালিলৈ উপকৃত হোৱালৈকে যে আমি মৰিয়েই যাম। ঠিক আছে, আহক মোৰ লগতে। এই অঞ্জন, হয় এটা কাম কৰিব, অলপ ট্ৰেন্সফাৰ কৰি দিবা। একাউণ্টত হয় হয়, ঠিক আছে ঠিক আছে, একাউণ্টত আপুনি কিমান ভৰাব লাগে কওক। ঠিক আছে পাৰিম। এটা কাম কৰক, এতিয়া যিখিনি মানুহ মোৰ লগত আছে তেওঁলোকক অলপ খোৱাৰ কিবা ব্যৱস্থা কৰক, আমি খাই বৈ ওলাই যাম। হয় ছাৰ। আৰু হস্পিটেল যাম, খবৰ ল'ম। আহক। ছাৰ কালিখিনি বহুত মাৰ খালোঁ দেই। আমাৰ মাজত তৃতীয় পক্ষ সোমাইছে, হয় ছাৰ। গতিকে মোৰ মানুহক অত্যাচাৰ কৰিবলৈ মহন্তই লগোৱা নাই। হয় মহন্তক মাজত সোমোৱাই হয় তেওঁলোকে এটা সুবিধা লৈছে। হয় ছাৰ। সেই সুবিধাটো কিমান দিন ল'ব? হয় ল'ব দিয়ক, ময়োতো বহি নাথাকোঁ। হয় ছাৰ। ধন্যবাদটো দিয়াই নাই দেখোন। মামা জিন্দাবাদ, জিন্দাবাদ। ৰ'ব মামা জিন্দাবাদ, জিন্দাবাদ, মামা জিন্দাবাদ।